নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো আমি 11.3 অনুশীলনী অংকসমূহ আলোচনা কৰি আছিলো আৰু আমি আলোচনা কৰিম আজি 12 নম্বৰ কোৱেশ্চনটো ইয়াতে আছে বৃত্তাকাৰ কাহি এখনৰ কালি 38.5 বৰ্গ সেন্টিমিটাৰ কাহিখনৰ পৰিধি হ'ব কাহিখনৰ পৰিধি কিমান হ'ব আমি উলিয়াব লাগে আৰু ইয়াতে আমাক পাইৰ মানটো দিয়া আছে 22/7 ইয়াতে দিয়া আছে বৃত্তাকাৰ কাহি এখনৰ কালি গতিকে তাৰ পৰা আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধ উলিয়াব লাগিব আৰু যদি ব্যাসাৰ্ধ উলাও তেনেহলে আমি পৰিধি উলিয়াব পাৰিম নহয় জানো গতিকে আমি আৰম্ভ কৰো আহাচোন প্ৰথমে দিয়া আছে কাহিখনৰ কালি কিমান আছে 38.5 মিটাৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ আমি কি বুজিম অৰ্থাৎ কালি মানে আমি জানো কালি হল পাই r স্কয়াৰ পাই r স্কয়াৰ ইকুৱেল কিমান হ'ব 38.5 ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াই ল'ব পাৰিম নহয় জানো ঠিক আছে আমি r ৰ মানটো উলিয়াই লওঁ r স্কয়াৰ ইকুৱেল হ'ব 38.5 ডিভাইডেড বাই পাই এটুকে যদি আমি অকমান খৰল কৰি লিখো তেনেহলে হ'ব 38.5 পাই মানটো হৰণ হৈ আছে গতিকে আমি জানো 22/7 আছে ইয়াতে যেটো হৰণ হৈ আছে আমি যদি পূৰণ কৰি দিও কি হ'ব মানটো খলনি হৈ যাব অৰ্থাৎ 7 টো পৰলে আহিব আৰু তলত হ'ব 22 এটো হ'ব r স্কয়াৰ আমি আকৌ কৰি গৈছো r স্কয়াৰ ইকুৱেল আমাৰ কালি মানটো আছিলে 38/5 38.5 into 7/22 আমাৰ উল্টা হৈ গল 7/22 হল এতিয়া আমি অকমান এটো সহজকে কৰি ললে 38.5 ইয়াৰে আমি পইণ্টটো আতৰাই লওঁ দেই আমি পইণ্টটো যদি আতৰাই লওঁ তেনেহলে আমি কি লিখিব লাগিব 385 যেহেতু দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে আমি ডিভাইডেড বাই 10 into এপিনে আহিলে 22 আৰু 7 এতিয়া আমি যদি 11 এৰে 22 কাটো দুবাৰ যাব এপিনে যদি 11 এৰে কাটো তেনেহলে আমাৰ ফাৰ্স্ট আহিল 3 33 হল 5 55 মানে 5 হ'ব 35 এবাৰ আকৌ আমি 11 এৰে কাটিলো 10 এৰে 10ক আমি 5 এৰে কাটিলো দুবাৰ যাব আৰু 5 এৰে কাটিলে ইয়াতে হ'ব 7 অৰ্থাৎ আমি কেনেকুৱা সংখ্যা এটা পাম 7 into 7 আৰু এপিনে 2 into 2 ইয়াতে আছিল আমাৰ r স্কয়াৰ নহয় জানো গতিকে আমি r ৰ মানটো কি পাম √7 স্কয়াৰ আৰু 2 স্কয়াৰ আৰু যদি আমি r ৰ মানটো লওঁ তেনেহলে আমি পাম 7/2 এইটো হ'ব আমাৰ r মানে আমাৰ বৃত্তাকাৰ কাহিখনৰ ব্যাসাৰ্ধ এইটো হ'ব ব্যাসাৰ্ধৰ মান 7/2 এতিয়া আমি কি উলিয়াব লাগে কাহিখনৰ পৰিসীমা উলিয়াব লাগে এতেকে পৰিধিটো আমাৰ কিমান হ'ব পৰিসীমা বা পৰিধি বৃত্তাকাৰৰ ক্ষেত্ৰত আমি পৰিধি বুলি কওঁ পৰিধি মানে হল 2 পাই r আমি যদি মানবোৰ বহাই দিও 2 পাই মানটো আমাক দিয়াই আছে 22/7 আৰু r ৰ মানটো আমি জানো 7/2 গতিকে আমি 2 ৰে 2 কাটিলো 7 ৰে 7 কাটিলো থাকিলে আমাৰ 22 গতিকে পৰিধি কিমান হ'ব
22 সেণ্টিমিটাৰ এইটোৱে হ'ব আমাৰ বৃত্তাকাৰ কাঁহীখনৰ পৰিধি একেবাৰে সহজ নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলৈ 13 নম্বৰ অংকটো দিয়া আছে 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা এটা বন্ধা হৈছে ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা প্ৰথমতে চাই লোৱা ইয়াতে আমাক কৈছে 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এইটো হল 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ এখন বাগিচা এপিনেও 30 এপিনেও 30 এপিনেও 30 যেহেতু বৰ্গাকৃতি হ'ব নহয় জানো 30 এতিয়া কি কৈছে সীমাৰ ভিতৰেদি এই সীমাটোৰ ভিতৰেৰে 1 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা বনোৱা হৈছে গতিকে আমি 1 মিটাৰ প্ৰস্থৰ ৰাস্তাটো বনাই লৈছো ৰাস্তাটো এতিয়া আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে নহয় জানো ঠিক আছে বাৰু আমি এপিনেদি এটা ৰাস্তা বনাই লৈছো এয়া এইটো এটা ৰাস্তা হল আৰু ৰাস্তাটোৰ কি হ'ব এইখিনিও হ'ব 1 মিটাৰ এইখিনিও হ'ব 1 মিটাৰ এয়াও হ'ব 1 মিটাৰ আৰু এয়াও হ'ব 1 মিটাৰ এতিয়া আমি ৰাস্তাটোৰ কালি উলিয়াব লাগে চিত্ৰটোত অকমান মন কৰা ৰাস্তাটোৰ কালি আমি কেতিয়া উলিয়াব পাৰিম প্ৰথমতে আমি যদি ডাঙৰ বৰ্গাকৃতিৰ বাগিচাখনৰ কালি উলিয়াই লওঁ তাৰ পিছত যদি আমি ভিতৰৰ সৰু বৰ্গটোৰ কালি উলিয়াই লওঁ তাৰ পিছত যদি ডাঙৰ বৰ্গটোৰ পৰা সৰু বৰ্গটোৰ কালি আমি বিয়োগ কৰো ৰাস্তাটোৰ কালি পাই যাম নহয় জানো ঠিক আছে বাৰু তেনেহলে আমি আৰম্ভ কৰো প্ৰথমতে আমাৰ কি দিয়া আছে বাগিচাখনৰ বাহু দিশ কিমান দিয়া আছে 30 মিটাৰ এটাকে কালি কি হ'ব কালি হ'ব 30 into 30 মিটাৰ স্কয়াৰ যেহেতু কালি হ'ব গতিকে এটো হ'ব মিটাৰ স্কয়াৰ 30 into 30 আমি জানো 900 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ ডাঙৰ বৰ্গাকৃতিৰ বাগিচাখনৰ কালি এতিয়া আমি কি কৰিম আমি ভিতৰৰ অংশটোৰ কালি এটাও উলিয়াই লব লাগিব আৰু ৰাস্তাটো কেনেকুৱা হৈছে এপিনে 1 মিটাৰ এপিনে 1 মিটাৰ এপিনে 1 মিটাৰ এপিনে 1 মিটাৰ গৈছে গতিকে আমাৰ এই ভিতৰৰ অংশটোৰ কালি কিমান হ'ব ক'ব পাৰিবানে ঠিক আছে বাৰু আমি আলোচনা কৰিছো এতিয়া চোৱা ইয়াতে ওপৰত 1 মিটাৰ ইয়াৰ পিনে 1 মিটাৰ গৈছে গতিকে ইয়াৰ বহলটো কিমান হ'ব চাই লোৱা 28 যদি এটো সাইডে 28 হয় এপিনেও 28 হ'ব এপিনেও 28 হ'ব আৰু এপিনেও 28 হ'ব এটাকে আমি এটা কি কৰিম সৰু বৰ্গটোৰ কালি উলিয়াই লম আমি সৰু বৰ্গটোৰ কালি উলিয়াই লম (28 into 28 মিটাৰ স্কয়াৰ এতিয়া আমি 28ক 28 ৰে পূৰণ কৰি লওঁ 64 ৰ 4 6 থাকিলে 8 দুগুণ 16 17 18 19 20 22 22 16 6 হাতত থাকিলে 1 4 5 অৰ্থাৎ আমি কিমান পালো 4 8 7 784 এটো হ'ব দ্বিতীয় বৰ্গটোৰ কালি 784 মিটাৰ স্কয়াৰ অৰ্থাৎ বৃত্তাকৃতিৰ বৰ্গাকৃতিৰ যিখন বাগিচা আছিল ৰাস্তাটো বাদ দি ভিতৰৰ অংশৰ কালিটো হ'ল 784 এতিয়া কি হ'ব আমাক কি বিচাৰিছে অংকটোত চাই লোৱা ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ আমি ডাঙৰ বৰ্গটোৰ কালি পালো সৰু বৰ্গটোৰ কালিও পালো গতিকে আমি এতিয়া ৰাস্তাটোৰ কালি কি লিখিম এতেকে
ৰাস্তাটোৰ কালি হ'ব কিমান হ'ব 900 minus 784 মিটাৰ স্কুৱেৰ আমি কৰি চাওঁ 900 minus 784 অৰ্থাৎ 10 10ৰ পৰা 4 গ'লে 6 9 থাকিলে 9ৰ পৰা 8 গ'লে 1 আৰু ইয়াতে 8 থাকিলে 8ৰ পৰা 7 গ'লে 1 অৰ্থাৎ আমাৰ কিমান পাম 116 মিটাৰ স্কুৱেৰ এইটো হ'ব ৰাস্তাটোৰ কালি আৰু আমি বিচৰা অংকটোৰ উত্তৰ আশা কৰো নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলৈ ইয়াতে চোৱা 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ মাজেৰে 1 মিটাৰ বহল দুটা পদপথ লম্বভাৱে কটাকটি কৰা হৈছে এটা পদপথটোৰ কালি নিৰ্ণয় কৰিব লাগে অকমান চিত্ৰটোলে মন কৰিবা আমি চিত্ৰটো আঁকিললে বুজিবলৈ সুবিধা হ'ব ধৰি লৈছো এইটো এটা 30 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গাকৃতি কি আছিল বাগিচা মানে এইপিনেও 30 হ'ব এইপিনেও 30 হ'ব এইপিনেও 30 হ'ব এইপিনেও 30 হ'ব নহয় জানো ইয়াতে কি কৈছে দুটা ৰাস্তা বৰ্গাকৃতিৰ মাজেৰে 1 মিটাৰ বহল দুটা পদপথ লম্বভাৱে কটাকটি কৰিছে অৰ্থাৎ আমি ধৰি ললো এইপিনে এটা ৰাস্তা এনেকৈ গ'ল আৰু এইপিনে এটা ৰাস্তা গ'ল আৰু এই ৰাস্তা দুটাৰ মাজৰ এই দূৰত্বটো কিমান হ'ব 1 মিটাৰ এইপিনেও 1 মিটাৰ এইপিনেও 1 মিটাৰ এইটো 1 মিটাৰ হ'ল গতিকে আমি কি কৰিব দিছে ৰাস্তা দুটাৰ কালি নিৰ্ণয় কৰিবলৈ দিছে নহয় জানো ঠিক আছে বাৰু আমি প্ৰথম ৰাস্তাটো লৈছো তেনেহলে প্ৰথম ৰাস্তাটোৰ কালি কিমান হ'ব কালি উলিওৱাৰ আগতে আমি প্ৰথম ৰাস্তাটোৰ দিশটো লিখি লওঁ নহয় জানো প্ৰথম ৰাস্তাটোৰ দিশ হ'ব দিশ কিমান হ'ব অকমান মন কৰা এইখিনিৰ পৰা এইখিনিলৈকে অৰ্থাৎ 30 মিটাৰ হ'ব আৰু প্ৰস্থ কিমান হ'ব 1 মিটাৰ গতিকে দিশ হ'ব 30 মিটাৰ আৰু প্ৰস্থ হ'ব 1 মিটাৰ দিশ হ'ব 30 মিটাৰ আৰু প্ৰস্থ হ'ব 1 মিটাৰ এটাকে প্ৰথম ৰাস্তাটোৰ কালি কিমান হ'ব প্ৰথম ৰাস্তাটোৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ আমি জানোৱে 30 into 1 অৰ্থাৎ 30 বৰ্গ মিটাৰ এটো হ'ব প্ৰথম ৰাস্তাটোৰ কালি এটা দ্বিতীয় ৰাস্তাটোলৈ আহিছো আমি দ্বিতীয় ৰাস্তাটোৰ দ্বিতীয় ৰাস্তাটোৰ দিশ দ্বিতীয় ৰাস্তাটোৰ দিশ কিমান হ'ব আমি অকমান চিত্ৰটো পুনৰ চাইছো দ্বিতীয় ৰাস্তাটো হৈছে এইটো এইখিনিও কিন্তু 30 মিটাৰে আছে কিন্তু ইয়াতে আমি প্ৰথম ৰাস্তাটো ইতিমধ্যে গৈছে নহয় এই ৰাস্তাটো আমি আগতে অলৰেডি কি হৈছে কাউন্ট কৰিলো অৰ্থাৎ 1 মিটাৰ আমাৰ কমি গল আৰু গতিকে আমাৰ ইয়াতে দিশটো কিমান হ'ব প্ৰথম ৰাস্তাটো আমাৰ দিশ হ'ব 29 প্লাস প্ৰস্থ কিমান হ'ব প্ৰস্থ আমাৰ 1 মিটাৰে থাকিব গতিকে আমি কালি কিমান পাম দিশ পূৰণ প্ৰস্থ একেই হ'ব গতিকে আমি দ্বিতীয় ৰাস্তাটোৰ কাৰণে কালি পাম 29 into 1 equal 29 বৰ্গ মিটাৰ নহয় জানো এতিয়া আমাক প্ৰশ্নটোত কি সুধিছে চাই লোৱা পদপথৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ আমি এই বাটটো আৰু আমি যেটো এইটো বাট লৈছো নতুন বাট এটা এইটো বাট এই দুটা পদৰ কালি নিৰ্ণয় কৰিব লাগিব পদপথৰ অৰ্থাৎ আমি দুটা কালি কি কৰিব লাগিব যোগ কৰি দিব লাগিব আমি কালি দুটা যোগ কৰি লওঁ এটাকে
ৰাস্তা দুটাৰ মুঠ কালি কিমান হ'ব এটা পাইছো আমি 30 বৰ্গমিটাৰ আৰু এটা পাইছো আমি 29 বৰ্গমিটাৰ গতিকে আমি কি কৰিব লাগিব 30 প্লাস 29 বৰ্গমিটাৰ অৰ্থাৎ আমি কিমান পাম 59 বৰ্গ মিটাৰ এইটোৱে হ'ব আমাৰ ৰাস্তাটোৰ কালি নহয় জানো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে এতিয়া ইয়াতে 2 নম্বৰটোত কি দিছে বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ 40 টকাকৈ খৰচ হলে মুঠ খৰচ কিমান হ'ব এইটো অকমান মন কৰিবলগীয়া কথা যে বাকি অংশ এটা বাকি অংশ কিমান থাকিলে আমি কি কৰিব লাগিব গুটেই বৰ্গটোৰ পৰা পদপথৰ যিখিনি আমি কালি পালো সেইখিনি যদি বিয়োগ কৰি দিও তেনেহলে আমি বাকি অংশটো পাই যাম নহয় জানো আকৌ এবাৰ আমি চিত্ৰটো আঁকি লৈছো নহয় জানো ইয়াতে মই মনত পৰিবৰ কাৰণে আকৌ এবাৰ চিত্ৰটো আঁকি লৈছো ইয়াতে এয়া 30 30 30 30 আৰু ইয়াৰে পৰা আমাৰ কি হৈছিলে 1 মিটাৰ দীঘলকৈ এনেকুৱা ধৰণে এটা আমি ৰাস্তা লৈ লৈছিলো এতিয়া আমি ডাঙৰ বৃত্তটো অৰ্থাৎ এই বৰ্গাকৃতিৰ ডাঙৰ বৰ্গ যেটো আছে বৰ্গাকৃতিৰ বাগিচাখনৰ কালি উলিয়াই লওঁ নহয় জানো 2 নম্বৰটো মিটাৰ এতেকে বৰ্গাকৃতিৰ বাগিচাখনৰ বাহুৰ জোখটো হ'ল 30 মিটাৰ এতেকে বাগিচাখনৰ কালি কিমান হ'ব কালি হ'ব 30 into 30 সমান 900 মিটাৰ স্কয়াৰ বৰ্গমিটাৰ বা মিটাৰ স্কয়াৰ লিখিলো এবাৰ এতিয়া আমি অকমান আগতে পাইছো পদপথৰ কালি অৰ্থাৎ দুটা ৰাস্তাৰ কালি কিমান আছিল আকৌ ৰাস্তা দুটাৰ মুঠ কালি কিমান আছিল 50 আমি উলিয়াই লৈছো 59 বৰ্গমিটাৰ আমিতো অকমান আগতে পালো নহয় জানো গতিকে আমি এতিয়া কি কৰিম ৰাস্তা দুটাৰ মুঠ আছিল 59 বৰ্গমিটাৰ বা মিটাৰ স্কয়াৰ লিখিছো আমি একে একক কোটা লিখিছো মিটাৰ স্কয়াৰ এতেকে বাকি থকা অংশটোৰ কালি কিমান হ'ব বাকি থকা অংশৰ কালি হ'ব 900 minus 59 অৰ্থাৎ আমি পাম 841 বৰ্গমিটাৰ বা মিটাৰ স্কয়াৰ এটো হৈ গল এতিয়া আমাক কি কৈছে প্ৰতি মিটাৰ সেই যিখিনি এৰিয়া আছিল প্ৰতি বৰ্গমিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ খৰচ হয় 40 টকাকে গতিকে মুঠ খৰচ কিমান হ'ব অৰ্থাৎ এই বাকি অংশখিনিত যদি কাৰ্পেট ঘাঁহ লগোৱা হয় প্ৰতি মিটাৰত খৰচ হয় প্ৰতি মিটাৰ অৰ্থাৎ কিমানত 1 মিটাৰত প্ৰতি মিটাৰত খৰচ হয় 40 টকা এতেকে কিমান মিটাৰ পালো আমাৰ খালি থকা অংশটো হৈছে 841 মিটাৰত খৰচ হ'ব 841 into 40 টকা আমি অংকটো অকমান কৰি চাইছো ইয়াতে নহয় জানো 841 40 ৰা যদি আমি ডিভাইড কৰো 0 4 16 6 হাতত থাকিলে 1 আচ্ছা এখন 32 একে 33
অৰ্থাৎ 33,640 আমি পাম 33,640 rupees বা টকা এইখিনি হ'ব আমাৰ খৰচ গতিকে আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমাৰ আজিৰ ভিডিঅ'টোত আমি যিকেইটা অংক শিকালো মই অনুৰোধ কৰিম তোমালোকে সকলোৱে নিজৰ নিজৰ বহিখনত অংককেইটা টুকি ল'বা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানে প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানে সহজ হৈ আহিব আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ নমস্কাৰ